জুবিন গাৰ্গ অভিনীত বহু অপেক্ষিত ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে আচলতে এক প্ৰকাৰ অভিলেখৰ সৃষ্টি কৰিছে আৰু এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে বুলি ক'ব লাগিব। 31 তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনৰ এতিয়া দৰ্শনী সংখ্যা বঢ়াবলগীয়া হৈছে। পুৱা 6 বজাৰ পৰা দৰ্শকে চাব পাৰিব এই চিনেমাখন। এই মুহূৰ্তত মোৰ কাষত উপস্থিত আছে UFO মুভিজৰ ইষ্টাৰ্ণ জোনৰ হেড সৌৰভ দত্ত। মই পোনপটীয়াকৈ তেখেতৰ কথা পাতিম। চিনেমাখনক লৈ আচলতে এক প্ৰকাৰ আগতীয়াকৈ ধুমুহাৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব। গতিকে শ্ব'সমূহ কেনেকৈ বঢ়োৱা হৈছে, কেনেকুৱা ধৰণৰ এটা পৰিৱেশ মই জানিব বিচাৰিছোঁ। সাধাৰণতে কি হয়, চিনেমা এখন ৰিলিজ হ'লে দৈনিক 4টাকৈ শ্ব' চলায় চিনেমা হ'লে, কোনো জেগাত 3টা শ্ব'। কিন্তু এইখন চিনেমাৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰা আমি দেখা পাইছোঁ যে 5টা 6টালৈকে শ্ব' বঢ়োৱা হৈছে। আৰু 5টা 6টা শ্ব' বঢ়াবলৈ যাওঁতে কি হৈছে, সময়টো বঢ়াব লগা হৈছে, কাৰণ ৰাতি বেছি দেৰিলৈকে ৰাখিব নোৱাৰি। তো সেইটো কাৰণে কি হৈছে, ৰাতিপুৱা 6 বজাৰ পৰা এতিয়া শ্ব' দিয়া হৈছে, যিটো অসমীয়া চিনেমাৰ ক্ষেত্ৰত আজিলৈকে হোৱা নাই। ৰাতিপুৱা 6 বজাৰ পৰা শ্ব' দিয়া নিচিনা পৰিৱেশ। আৰু দৰ্শনীৰ সংখ্যা এতিয়া বাঢ়ি গৈ আছে, মানে নতুন হল এড হৈ আছে। আমাৰ উত্তৰ পূৰ্বত যদি আমি চাওঁ, প্ৰায় 90খনমান স্ক্ৰীণত চিনেমাখন ৰিলিজ হ'ব, আৰু উত্তৰ পূৰ্বৰ বাহিৰতো এতিয়া প্ৰায় 70খনমান স্ক্ৰীণ চাগে অলৰেডি পাৰ হৈ গৈছেগৈ। এতিয়া আপুনি কৈছে যে যিহেতু ৰাইজৰ যিটো মানে আশা এই চিনেমাখনৰ, আপোনালোকে নিশ্চয় আপোনালোকৰ দৃষ্টিকোণৰ পৰা আপোনালোকে কি দেখা পাইছে যে এনেকুৱা চিনেমাৰ আগৰ ধৰণে এনেধৰণৰ পৰিৱেশটো নিশ্চয় হোৱা নাছিলে? এনেকুৱা আমি দেখা নাই, আচলতে খুব ৰেয়াৰলি দেখা যায়। আমি আগতে ক'ব লাগিব যে আমি ইয়াৰ আগতেও জুবিন গাৰ্গৰ যেনেকৈ মিছন চাইনা, কাঞ্চনজংঘা, যতীন বৰাৰ ৰত্নাকৰ, তাৰপিছত ৰবি শৰ্মাৰ ৰঘুপতি, আমাৰ সুব্ৰতে বনোৱা বিদুৰ ভাই, তো এইবোৰ চিনেমাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে দৰ্শকৰ আগ্ৰহ থাকে। কিন্তু এইখনৰ ক্ষেত্ৰত যিটো আগ্ৰহ আমি দেখিছোঁ, এইটো মানে অভূতপূৰ্ব। ইয়াৰ আগত এনেকুৱা ধৰণে বুক মাই শ্ব'ত টিকেট একেদিনাই প্ৰথম দিনৰ টিকেট শেষ, 4 দিনলৈকে বুকিঙত টিকেট পাবলৈ নাই, এসপ্তাহলৈকে টিকেট মানে 50%ৰ ওপৰত টিকেট অলৰেডি চেল হৈ গৈছে। অকল অসমত নহয়, বম্বেৰ নিচিনা জেগাত, বেংগলোৰ নিচিনা জেগাত টিকেট অলৰেডি শেষ হৈ গৈছে। তো এনেকুৱা ধৰণৰ ঘটনা আমি আজিৰ পৰ্যন্ত দেখা নাই কোনো অসমীয়া চিনেমাৰ ক্ষেত্ৰত। এইটো খুব আশাপ্ৰদ আমাৰ কাৰণে। এতিয়া আপুনি কৈছে যে 90টা হলত যিহেতু চিনেমাখন এদিনত চাব, স্ক্ৰীণৰ সংখ্যাও বাঢ়িছে, গতিকে আপোনালোকৰ এছেছমেণ্ট মতে আচলতে কিমানমান মানুহে এদিনত চিনেমাখন চাব বা কিমান দিনলৈ চিনেমাখন চলিব বুলি আপোনালোকে ভাবে? কাৰণ যিহেতু আপোনালোকে UFO মুভিজ যিহেতু চিনেমাৰ মুক্তিৰ ক্ষেত্ৰত জড়িত, ডেটটো ফিক্স কৰাৰ ক্ষেত্ৰত আপোনালোকৰ এটা কণ্ট্ৰিবিউশ্যন বা আপোনালোকৰ ভূমিকা থাকে। গতিকে অনাগত সময়ত কিমান চিনেমা আহিবলগীয়া আছে বা চিনেমাসমূহৰ মুক্তি পিছুৱাই দিছে বুলি আমি জানিব পাৰিছোঁ? অসমীয়া চিনেমা বহুকেইখন পিছুৱাই গৈছে, কাৰণ চিনেমা বহুতকেইখন ইয়াৰ পিছত শ্বিডিউল হৈ আছিলে। মই এতিয়া নামবোৰ নকওঁ, কিন্তু এইখন চিনেমাৰ ক্ষেত্ৰত এতিয়া সকলো অনিশ্চয়তাত আছে যে এইখন কিমান দিন চলিব। কাৰণ 2 মাহলৈকেতো সকলো প্ৰায় নিশ্চিন্ত হৈ আছে যে 2 মাহটোতো চলিবই চিনেমাখন। তাৰ উপৰি আমাৰ প্ৰেডিকশ্যন মতে 3-4 মাহ চিনেমাখন চলিব। গুৱাহাটীত হয়তো পিছৰ পৰ্যায়লৈ অলপমান কমি আহিব, কাৰণ গুৱাহাটীত 33খন স্ক্ৰীণ আছে। কিন্তু যিবোৰ জেগাত মাত্ৰ 1খন বা 2খন স্ক্ৰীণ আছে, সেইবোৰ জেগাত চিনেমাখন হয়তো এটা শ্ব' এবছৰলৈও চলি থাকিলেও আমি আচৰিত নহওঁ তাৰমানে। কাৰণ দৰ্শকৰ সেই ধৰণৰ আগ্ৰহটো আছে, চাবলৈ ৰখি থাকিব। যদি চিনেমাখনৰ পাইৰেচি যদি নহয়, চিনেমাখন এবছৰলৈকে ক'ৰবাত চলি থাকিব। আৰু যিটো আপুনি সুধিলে যে দৈনিক কিমান মানুহে চাব পাৰে, তো আমি এভাৰেজ যদি 200কৈ ছিট বুলি ধৰোঁ, তেনেহ'লে সেই হিচাপত চাব গ'লে এদিনত প্ৰায় 1 লাখৰ পৰা 1.5 লাখ মানুহে চাব পৰা এটা পৰিৱেশ এটা হৈ গৈছে, কাৰণ সিমানখিনি স্ক্ৰীণত চিনেমাখন ৰিলিজ হ'ব গৈ আছে। তো এদিনতে যদি 1-1.5 লাখ মানুহে চায়, তেনেহ'লে আজি 50 লাখ 70 লাখ মানুহে হয়তো চিনেমাখন চাই দিব পাৰে। মোৰ শেষ প্ৰশ্ন, নতুন স্ক্ৰীণ ক'ত এতিয়া এই চিনেমাখনৰ কাৰণে খোলা হৈছে? নতুন স্ক্ৰীণ আজি 31 তাৰিখৰ আগত গুৱাহাটীত 5খন স্ক্ৰীণ খোল খাব নতুনকৈ। তাৰোপৰি পাঠশালাত আৰু এখন স্ক্ৰীণ খোল খাব, গোৱালপাৰাত আৰু এখন স্ক্ৰীণ খোল খাব। নলবাৰীৰ স্ক্ৰীণখন বন্ধ হৈ আছিলে, সেইখন আকৌ ৰিঅ'পেন হৈছে। একেবাৰে নতুন স্ক্ৰীণ হ'ব হোজাই, দুলীয়াজান আৰু খুব সম্ভৱ চাবুৱাত এখন নতুন স্ক্ৰীণ খোল খাব। তো এইকেইখন নতুন স্ক্ৰীণ, আৰু নামচাইত এখন, অৰুণাচল প্ৰদেশৰ নামচাইত, আৰু আমি শুনামতে সেইখনতো জুবিন গাৰ্গৰ চিনেমাখনেই স্ক্ৰীণ কৰা হ'ব। গতিকে এই আছিলে সৌৰভ দত্ত, UFO মুভিজৰ ইষ্টাৰ্ণ জোনৰ তেওঁ হেড। আৰু ৰৈ ৰৈ বিনালে ছবিখনে 31 তাৰিখে মুক্তি পাব, কিন্তু তাৰ পূৰ্বে আচলতে এক অভাৱনীয় পৰিৱেশ, এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে চিনেমাৰ এই ক্ষেত্ৰখনত।